আমাৰ বাবে এটা সুখবৰ কংগ্ৰেছ বিধায়িনী দলৰ দুগৰাকী অন্যতম সদস্য কমলাক্ষ দেৱ পুৰকায়স্থ আৰু বসন্ত দাস ডাঙৰীয়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বৰ প্ৰতি সন্মান জনায় আৰু ভাৰত চৰকাৰ আৰু অসম চৰকাৰে নিৰন্তৰভাৱে জনসাধাৰণৰ বাবে কৰি অহা আঁচনিসমূহ আৰু ইয়াৰ দ্বাৰা উপকৃত হোৱা জনসাধাৰণৰ যি আকাংক্ষা তাক প্ৰতিফলিত কৰি তেখেতসকলে অনাগত দিনবোৰত অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ সকলোবিলাক গঠনমূলক কাম কাজক সমৰ্থন জনাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ পূৰ্বেও কংগ্ৰেছ দলৰ দুজন বিধায়ক শ্ৰী শশীকান্ত দাস আৰু সিদ্দিক আহমেদেও আমাৰ চৰকাৰখনক নিৰন্তৰভাৱে সমৰ্থন জনাই আহিছে। আজি বসন্ত দাস ডাঙৰীয়া আৰু কমলাক্ষ দেৱ পুৰকায়স্থ ডাঙৰীয়ায়ো চৰকাৰক সমৰ্থন জনোৱা সিদ্ধান্ত লোৱাৰ পিছত আমাৰ চৰকাৰখন আৰু অধিক শক্তিশালী হ'ব। আমি সকলোৱে জানো যে কংগ্ৰেছ দলৰ কাৰ্যকৰী সভাপতিৰ দায়িত্বটো কমলাক্ষ দেৱ পুৰকায়স্থ ডাঙৰীয়া আছিলে। তেখেতে সেই পদৰ পৰাও পদত্যাগ কৰিছে আৰু বিনা স্বত্বে চৰকাৰখনক সমৰ্থন জনাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। ই আমাক জনসাধাৰণৰ বাবে কাম কৰিবৰ বাবে আমাক শক্তি দিব আৰু আমাৰ জনসাধাৰণৰ বাবে কাম কৰাৰ সংকল্প আৰু অধিক গতিশীল আৰু শক্তিশালী কৰিব। দুইজন বিধায়কৰ সিদ্ধান্তক মই সন্মান জনাইছোঁ আৰু তেখেতসকলৰ প্ৰতিনিধিত্ব কৰে দুইটা সমষ্টিৰ উন্নয়নমূলক কাম কাজ ইতিমধ্যেই চলি আছে, কিন্তু তাৰ লগত অনাগত দিনত দুইজন বিধায়কৰ লগত আমি সকলো মন্ত্ৰী বিধায়কে একেলগে কাম কৰি নৰ্থ কৰিমগঞ্জ আৰু মঙলদৈ যাতে আমি বিশেষ উন্নতি কৰিব পাৰোঁ তাৰ বাবেও আমি যত্নবান। आज हमारे लिए परम सौभाग्य की बात है कि कांग्रेस पार्टी के जो स्टेट का वर्किंग प्रेसिडेंट था कमलाक्ष देव पुरकायस्थ जी और हमारे फॉर्मर मिनिस्टर भी था और अभी मंगलदोई समष्टि का विधायक है श्री बसंत दास जी, दोनों विधायक ने प्रधानमंत्री मोदी जी का जो जन कल्याणमूलक काम है, भारत को विश्वगुरु बनाने के लिए मोदी जी का जो संकल्प है उनको समर्थन किया है और असम सरकार का कामकाज को भी वो लोग दोनों ने समर्थन करने का सिद्धांत लिया है। आगे से सरकार का साथ मिल के जनता की सेवा करने के दोनों विधायक ने संकल्प लिया। पहले भी हमारे दो कांग्रेस दल का विधायक श्री सिद्दिक अहमद जी और शशिकांत दास जी ने भी ऐसा ही संकल्प लिया था और दोनों विधायक आज हमारा साथ मिलके जनता का सेवा के लिए काम करता है और आज से 2 का संख्या 4 तक पहुंच जाएगा और सारों मिलके सरकार का साथ हाथ मिला के जनता के लिए समर्पित मनोभाव से काम करने का कोशिश करेगा। मैं दोनों को धन्यवाद देता हूं और मेरा मन में ये विश्वास है कि मोदी जी का जो नीति है, मोदी जी का जो सुशासन है और मोदी जी का जो संकल्प है, इसको समर्थन करते हुए आगे और भी अपोजिशन का लोग हमारा साथ जोड़ेगा, ऐसा मेरा विश्वास है। अगर आप लोगों को कुछ पूछना है अपना से खुलिब पारे उन्नयन विरोधी থাকিলেও হয় আগতে হৈছিল, কিন্তু এতিয়া কংগ্ৰেছ দলে এটা নিয়ম কৰিছে যে বিধায়কসকলে মন্ত্ৰীৰ কোনো মিটিঙত যাব নোৱাৰে, চৰকাৰী মিটিঙত যাব নোৱাৰে। গতিকে এতিয়া যদি আমাক সাক্ষাতো কৰিব নোৱাৰে, যদি পেটৰ ভোকৰ কথাটো ক'বই নোৱাৰে, তেতিয়া উন্নতি কেনেকৈ হ'ব? আগততো বিৰোধী থাকিও উন্নতি হৈ আছিল, কিন্তু এতিয়া বিৰোধী দলে যিটো সিদ্ধান্ত ল'লে যে আমি অমৃত বৃক্ষ আন্দোলনতো যোগদান নকৰোঁ, ওচৰত নাযাওঁ,
অমৃত কলহ যাত্ৰাটো আমি ওচৰত নাযাওঁ, আমি সাংস্কৃতিক মহাসংগ্ৰামতো নাযাওঁ, খেল মহাৰণতো নাযাওঁ। তাৰ ফলত সমষ্টিবিলাকৰ বিধায়কৰ লগত মন্ত্ৰীসকলৰ কথা বতৰা, অৰাজনৈতিক কথা বতৰা, পলিটিকেল নহয়, যথেষ্ট কমি গৈছে। সংবাদহীনতাৰ এটা পৰিৱেশ সৃষ্টি হৈছে। গতিকে আগতে কোনো বিৰোধী দলে এনেকুৱা নকৰিছিল। যিহেতু বৰ্তমান বিৰোধী দলসমূহে এনেকুৱা কৰিছে, তাৰ কাৰণে বহুকেইজন কংগ্ৰেছ বিধায়ক অস্বস্তিত আছে। আৰু মোক যোৱা 2-4 দিনত 6-7জন বিধায়কে আহি সাক্ষাৎ কৰিছে এই বিষয়টো। বিধায়ক আৰু চৰকাৰক সমৰ্থন জনোৱাবৰ বাবে আৰু বিধায়কৰ ইচ্ছা আছে, কংগ্ৰেছ দলৰ বহুত নেতাৰ ইচ্ছা আছে। লাহে লাহে আপোনালোকে এইবিলাক যেতিয়াই কথাবিলাক মেচিউৰ্ড হ'ব, তেতিয়াই আমি আপোনালোকৰ ওচৰত তেখেতসকলক লৈ আহিম। আৰু ই এটাই যে আমাৰ বিধানসভাত এটা পজিটিভ এটমস্ফিয়াৰ সৃষ্টি কৰিব। তেওঁলোকেতো চৰকাৰকে সমৰ্থন জনাই আছে, আমিতো ইয়াত পলিটিকেলি কথা পতাই নাই। ফিউচাৰত কিবা বিজেপি জইন কৰে তেওঁলোকৰ প্লেন নাই? ইলেকশ্যনৰ আগত দেখা যাব। এতিয়াতো ইলেকশ্যন নাই, ইলেকশ্যন 3 বছৰ আছে, এওঁলোকতো কোনো এমপিও নুঠে। গতিকে এতিয়াতো ইলেকশ্যনৰ কথা নায়েই। কিন্তু চৰকাৰৰ গঠনমূলক কাম কাজত সেৱা কৰিব। ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলৰ সৈতে অৰাজনৈতিকভাৱে ইছ্যুবিলাকত লগ পাব, নন পলিটিকেল ইছ্যু। মোৰ সমষ্টিত গ'লে তেওঁলোকৰ ঘৰত যাম, তেওঁলোকো মোৰ ঘৰত আহিব, চাহো একেলগে খাম। তেওঁলোকো মাজে মাজে বিজেপি বিধায়িনী দলৰ চিটতো আহিব, আমাৰো মানুহ কংগ্ৰেছ বিধায়িনী দলত যাব। আগতেও যোৱা আমি কৰি থাকিছিলোঁ লবিবিলাকত। আজিকালিহে অলপ পৰিৱেশটো বেলেগ হ'ল, আগতেতো আমি চবৰ তাতে চব গৈছিলোঁ। এইটো এটা নতুন ট্ৰেণ্ড হৈছে, আৰু এই ট্ৰেণ্ডটো ভাৰতবৰ্ষৰ চব ৰাজ্যই যদি কপি কৰে তেতিয়া ভালেই হ'ব। কাৰণ মোদীজীটো অকল এটা পাৰ্টি লিডাৰ নহয়, তেওঁ দেশৰ লিডাৰ। Sir, in coming days, will Assam become a Congress-Mukt Assam? Assam will become a state where all MLAs will support state government and central government. I will not say politically, but now people are very happy with the kind of works Prime Minister Modi is doing in Assam. State government is also trying to complement it. It's a double engine government. And I am sure that there should, on mind there is no opposition in Assam. On heart there is no opposition in Assam. But because of certain compulsion they are in opposition. So now people are breaking that compulsion and coming closer to us. Now you can see that the number has become 4. In coming days number will increase further. Even minority MLAs will? Deha keta hai Congress dollar logot ase. Eibar apnaloke jane Rahul Gandhi Dangoria jetia nyay jatra kori gol. ন্যায় যাত্ৰা কৰি যাওঁতে গহপুৰত আমাৰ এজন নিৰ্দলীয় বিধায়কে ৰাহুল গান্ধী ডাঙৰীয়া ক'লে যে কংগ্ৰেছৰ MLA বিলাকেতো বিধানসভাত একো নকৰে, তেওঁলোক মনে মনে থাকে। আচলতে সত্য নহয়, চবেই কৰে, কিন্তু তেওঁ তেনেকৈ লগাই দিয়ে। লগাই দিয়াৰ পিছত যেতিয়া ৰাহুল গান্ধী গৈ ধুবুৰী পালে, লাষ্টত বিদায় দিয়াৰ সময়ত MLA সকলক মাতি নি ক'লে যে ইছবাৰ এছেম্বলি মে ফাৰ দো গভৰ্ণমেণ্ট। ৱৰ্ডটি ইউজ কৰিলে ফাৰ দো। এতিয়াতো আজি ফাৰ দিয়াৰ সময়ে পাৰ হৈ গ'ল, কোনেওতো ফাৰ নিদিলে। তাৰমানে কোনো MLA ৰাহুল গান্ধীৰ লগত নাই। এতিয়া আজি মই কোৱাৰ কাৰণে কালি কিবা কৰিলে বেলেগ কথা আৰু, কিন্তু কোনো MLA ৰাহুল গান্ধীৰ লগত নাই। কংগ্ৰেছৰ হওক বা যি দলৰে হওক, চব MLA আমাৰ লগতে আছে। এইটো কংগ্ৰেছ তোৰো যাত্ৰা, গোটেই অল ওভাৰ ইণ্ডিয়াতে ये भारत जोड़ो यात्रा नहीं है, ये कांग्रेस तोड़ो यात्रा वो कर रहा है। वो भारत जोड़ो न्याय यात्रा नहीं है, भारत तोड़ो अन्याय यात्रा कर रहा है। लेकिन अभी चलते चलते ये कांग्रेस तोड़ो यात्रा हो। अभी हाँ केस चले থাকিব, যে কেছ আছে কেছৰ লগত কি কথা। এইটোতো MLA ফাণ্ডৰ কেছ হয় না, এইটোতো অজিত ভূঞাৰ ওপৰতো আছে। ক'ব কিয় কাৰণে, এইটোতো অজিত ভূঞাৰ ওপৰতো আছে। এইটো কেছটোতো এইটো এটা নৰ্মেল নিয়মত আমাৰ MLAৰ ওপৰতো কেছ আছে, ৰূপজ্যোতিৰ ওপৰতো আছিলে। সেইটোতো যি ধৰণৰ যি হ'ব সেইটোতো হৈ থাকিব, তাৰ লগত কোনো কথা। আপোনাৰ বহু ইনভেষ্টমেণ্ট আছে বুলি কৈছে, আৰু কিমানমান বিধায়কৰ ভিতৰত এইটো আপোনালোকক কওঁতে মই কওঁতে মোক বিশ্বাস নকৰিছিলে। গোটেই কংগ্ৰেছ পাৰ্টিটোৱে
আমাৰ কপালৰ ঘাম আৰু তেজেৰে বনোৱা পাৰ্টি গতিকে আত্মাবিলাকহে আমাৰ লগত আছে শৰীৰবিলাকহে তাতে আছে গতিকে তেনেকুৱাটো কোন কোন আছে আপোনালোকেতো জানেই চবেইতো আমাৰ লগতে আছে আৰু অকল বিধায়ক বুলি ক'লে ভুল হ'ব ৰাজীৱ ভৱনততো গোটেই আমাৰে মানুহ নহ'লে আকৌ বিধায়কবিলাকক দোষ দি দিয়ে কিন্তু এইটো নহয় ৰাজীৱ ভৱনতো যিমান মানুহ আছে এইবিলাক দিয়ে আপোনালোকৰ আগত ড্ৰামা নকৰক কিয় সব আমাৰ লগত আছে এতিয়া মোৰ জাগা নাই বুলি নহ'লেতো মই ৰাজীৱ ভৱনত কাৰফিউ লগাই দিব পাৰোঁ এতিয়া অপজিশ্যন কোন আছে 11:30 আমি আছোঁ টিকেট ডিষ্ট্ৰিবিউশ্যনৰ পিছত আৰু যেতিয়া আমাৰো টিকট ডিষ্ট্ৰিবিউশ্যন হ'ব তেতিয়া মই ক'ম মোৰ এটা কোনোদিনে মই দৰকাৰতকৈ বেছিকৈ অহংকাৰ কৰি 14ৰ ভিতৰত 14 পাই যাম এতিয়া ইমান দিনে কি আছিল যে 15টা পাৰ্টি আমি বুলি কৈ আছিলে এতিয়া পাৰ্টিৰ সংখ্যা গন্তি কৰকচোন এতিয়াতো পাৰ্টি নোহোৱা হৈ গ'ল আৰু কিছুমানে কৈ আছিল কেইদিনমান আগতে 8টা পাম 9টা পাম এতিয়াতো নোপোৱা হ'ল কিন্তু মোৰ স্থিতিটো যে 11টা সিট বিজেপিৰ কনফাৰ্ম আছে আৰু সিটৰ জিকাৰ মাৰ্জিনবিলাক এইবাৰ ভয়াৱহ সিটটো আগতেও আমি জিকিছোঁ কিন্তু এইবাৰ জিকাৰ মাৰ্জিনবিলাক ভয়াৱহ হ'ব কোনো সিটত আমি কম মানে 1.5 লাখ 2 লাখ 3 লাখ 4 লাখ আনকি 5 লাখ ভোটতো আমি অসমৰ পৰা ইলেকশ্যন দিম সেইটো হ'ল মাৰ্জিন আৰু বিধানসভাত যদি সিটটো কনভাৰ্ট কৰি দিয়ে 100টা সিটত এইবাৰ আমি লিড ল'ম কিন্তু বাকী 12 নম্বৰ যিটো সিট সেইটোলৈ মই নিজেও কনফাৰ্ম নহয় কিন্তু চেষ্টা কৰিলে 12টো পোৱাৰ সম্ভাৱনা এটা আছে সেইকাৰণে মই 50-50 বুলি কওঁ 13-14টো আমি নাপাওঁ আজিতো কমলাক্ষ পুৰকায়স্থ ডাঙৰীয়া এটা আহিছে চৰকাৰক সমৰ্থন দিব গতিকে মই পলিটিকেল কৰিমগঞ্জত তেওঁ অহাৰ পৰা পলিটিকেলি কি লাভ হ'ব লছ হ'ব এইটো মই নকওঁ কাৰণ তেওঁতো বিজেপিত অহা নাই मुख्यमंत्री से राहुल गांधी ने एक बयान दिया था राहुल गांधी ने एक बयान दिया था और अखिल गोगोई जिसे भी पूछा था कांग्रेस के एमएलएस के बारे में क्या बताइए आपको मैं पूरा स्टोरी बताता हूँ पहले जो राहुल गांधी असम में एंटर किया उनका साथ एक बैठक हुआ हमारे कुछ अपोजिशन लीडर का साथ तो एक हमारा यहाँ में एक आंदोलनजीवी एक अपोजिशन विधायक है उन्होंने राहुल गांधी को बोला कि आपका विधायक लोग तो सरकार का खिलाफ कुछ भी नहीं बोलते हैं तो राहुल गांधी चुपचाप रहा जाते जाते असम बंगाल बॉर्डर में उन्होंने सब विधायक को गाड़ी में बुलाया अपना जो गाड़ी है वो गाड़ी भी बहुत बढ़िया गाड़ी है कॉन्फ्रेंस रूम वगैरह सब कुछ है उसी में ही तो गाड़ी में बुला के सबको बोला कि इस बार जब विधानसभा होगा तुम लोग सीएम को फाड़ दो और अगर सीएम को फाड़ नहीं देगा 5 साल 10 साल 15 साल के लिए तुमको पार्टी से निकाला जाएगा लेकिन मेरे लिए इस आनंद का बात है कि इस बार जैसा शांतिपूर्ण विधानसभा कभी नहीं हुआ बहुत ही शांतिपूर्ण विधानसभा है कोई वॉकआउट भी नहीं है फाड़ना तोड़ना तो दूर का बात है आज अभी मैं बोलने का बाद कल सुबह कुछ होगा तो अलग बात है लेकिन आज तक तो ना कोई फाड़ना हुआ ना तोड़ना हुआ और न्याय यात्रा का मैंने अच्छा तोहफा दे भी दिया कि ये विधायक लोग यहाँ हमारा साथ उपस्थित है ये राहुल जी के लिए मेरा तरफ से तोहफा है डायरेक्ट जे कांग्रेसत टिकट कुटराय अकल मुसलमान ना ना सब सिद्दीक आहमेद मुस्लिम व्यक्ति कांग्रेसत इंटरेस्टिंग कथाটো হ'ল যে ভাৰত আৰু অসমক ভাল হিন্দু মুছলিম সকলো বিধায়কে এটা সময়ত বিজেপিত আহিব মই এতিয়াও মিয়া মুছলমান মানুহখিনিৰ পৰা ভোটটো খোজা নাই কাৰণ ভোট খুজিলে মই কিছুমান জনকল্যাণমূলক কাম কৰিব নোৱাৰিম যেতিয়া মই জনকল্যাণমূলক কামখিনি কৰি ভোট খুজিম তেতিয়া আপোনালোকে দেখিব আজমলৰ দোকান বন্ধ হৈ যাব কংগ্ৰেছৰ দোকান বন্ধ হৈ যাব ইমান তাকত মোৰ আছে খালি মই কেইটামান কাম ভোটৰ মতলবত থাকিলে কেইটামান কাম কৰিব নোৱাৰিম বাল্য বিবাহে হওক কিবা হওক ভোটৰ মতলব থাকিলেতো মই ধৰক এতিয়াই মই কৈছোঁ যে মাতব্বৰৰ পৰা চৰৰ মাটি মুক্ত কৰিম এটা ভোটৰ মতলবত থাকিলে কামটো মই কৰিব নোৱাৰোঁ গতিকে 2 বছৰ মই এই ভোটটোত মই কৈছোঁ যে এতিয়া আমি পলিটিক্স নকৰোঁ কাম নকৰোঁ বুলি মই ক'তো কোৱা নাই মই আমি পলিটিক্স নকৰোঁ আমি কেইটামান ভাল কাম কৰি লওঁ
গতিকে যিদিনাখন মই আপোনালোকক ক'ম যে আজি মই বাগবৰত যাম ভোট খুজিব, জনিয়াত যাম, গৰৈমাৰীত যাম, চাউথ কৰিমগঞ্জত যাম,